Hello students. So today we will start with the third use of microbes, that is microbes for sewage treatment. Sorry again, the sewage spelling is wrong. It should be SEWAZE. Okay, it's not SEE. It's SEWAZE, sewage treatment. So চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন কৰোঁতে মই আপোনালোকক কৈছিলোঁ চিৱেজ কি হয়। চ' চিৱেজ কি হয়, আমাৰ ঘৰৰ পৰাই হওক বা ইণ্ডাষ্ট্ৰি য'ৰ পৰাই নহওক লাগে, যিখিনি গেলা পানী ওলায়, অ'কে, ড্ৰেইনত যিবিলাক পানী থাকে সেইবিলাকক চিৱেজ ৱাটাৰ বুলি কয়। অ'কে, দ্য ডাৰ্টি ৱাটাৰ, দ'জ আৰ ন'ন এজ চিৱেজ। চ' দিছ ড্ৰেইনছ, তোমালোকে গম পোৱা গোটেই ড্ৰেইনবিলাক ফাইনেলি কানেক্ট হয় টু দ্য ৰিভাৰ, ৰাইট? তো ৰিভাৰত ফাইনেলি সিহঁতক ৰিলিজ কৰা হয়, হয়নে? চ' সেই পানীবিলাক যিবিলাক ইমান বেছি লেতেৰা হয়, ইমান বেছি তাত ৱেষ্ট মেটেৰিয়েলছ মিক্স আপ হৈ থাকে, তাত এক্সক্ৰিটা থাকে, ৰাইট? তো সেইবিলাক বহুত বেছি হাৰ্মফুল হয় যদিহে ডাইৰেক্টলি তাহাঁতক ৱাটাৰ বডিত ৰিলিজ কৰা হয়। যিহেতু ৰিভাৰ ৱাটাৰ বহুত মানুহে ইউজ কৰে, অ'কে, some people they directly use that as drinking water, or even আমাৰ water supply বিলাক যিবিলাক থাকে তাতো আমাৰ ৰিভাৰৰ পৰাই যায়, ৰাইট? চ' যদিহে তাত আমি ডাইৰেক্টলি তাত ৰিলিজ কৰা হয়, মানে ডাঙৰ ৱাটাৰ বডিত লাইক ৰিভাৰ, তাত যদি তেনেকৈ ৰিলিজ কৰি দিয়া হয়, দেন ইট উইল বি very harmful. Okay, this sewage have very high polluting potential. বহুত বেছি পলিউটেড হয় আৰু তাহাঁতি মানে ডাঙৰ ৱাটাৰ বডি ৰিভাৰ অৰ লেকছ এইবিলাকক তাহাঁতি তাত ৱাটাৰ পলিউশ্যন ক্ৰিয়েট কৰিব পৰা তাহাঁতক কেপাচিটি থাকে। অ'কে, এণ্ড দ'জ ৱাটাৰ ইফ উই ইউজ দেম, দেন সেইটোতো আমাৰ ড্ৰিংকিং ৱাটাৰৰ কাৰণেতো means it's not possible. And even if we use for like bathing or like that kind of purposes also, then তাত আমাৰ skin problems create কৰাৰ মানে possibility থাকে. So before releasing those water into water bodies, they have to be treated. Okay, so various treatment methods are there. Chemical use কৰিও কৰা হয়, but today we will see the use of microbes. Okay, chemicals use কৰিলে কি হয়, those chemicals sometimes they remain dissolved in the water. তো সেইটোৰ পৰাও সেইটো ৱাটাৰো কেতিয়াবা পলিউশ্যন ক্ৰিয়েট কৰিব পৰা পচিবিলিটি থাকে। বাট ইন কেছ অফ মাইক্ৰ'বছ there is no such kind of means harmful effects. Okay, so what happened, sewage I have already told you, it is the waste water that contain excreta, then industrial waste or any kind of waste is known as sewage. So আৰু আমাৰ তাত যিখিনি মিক্স আপ হৈ থাকে সেই বস্তুখিনি কি হয়, সেই আইডাৰ ডিজল্ভ ফৰ্মত থাকিব পাৰে, or it may be in the form of solid. Okay, solid ফৰ্মত লাইক তোমালোকৰ আমি ইভেন প্লাষ্টিক কিছুমান ইউজ কৰিও আমি পানীতে পেলাই দিওঁ। পানীত মানে কি হয়, ড্ৰেইন যিমান বেছি মানে ক'লেও মানুহে ইউজ কৰে, ড্ৰেইনত আমাৰ চলিড মেটেৰিয়েলছো পেলোৱা হয়, ৰাইট? The plastics and all, those are also those things also remain mixed in the waste water. Then while the inorganic materials remain in dissolved state, and since this water has to be finally released into large water bodies, hence they have to be treated before releasing, as I have already told you. Then the procedure, যদিহে আমি প্ৰচিডিউৰত চাওঁ তেনেহ'লে মাইক্ৰ'বছৰ থ্ৰু আমি তাক ট্ৰিটমেণ্ট কৰা হয় বুলি অলৰেডি গম পালাই। তো কেনেকৈ কৰিম আমি? অ'কে, তো তাত আমাৰ দুটা মেইন ষ্টেপ থাকে। দ্য ফাৰ্ষ্ট ওৱান ইজ দ্য প্ৰাইমেৰী ট্ৰিটমেণ্ট এণ্ড দ্য ছেকেণ্ড ওৱান ইজ দ্য ছেকেণ্ডেৰী ট্ৰিটমেণ্ট। অ'কে, প্ৰাইমেৰী ট্ৰিটমেণ্টৰ থ্ৰু কৰা হয় আৰু ছেকেণ্ডেৰী ট্ৰিটমেণ্টৰ থ্ৰু কৰা হয়। অ'কে, চ' গম পালা তোমালোকে what is sewage. Now we will move on to the procedure.
how these microbes are involved in the treatment of the sewage. First, the primary treatment. Okay, the primary treatment আমাৰ কি হ'ব তাত সেইটো completely এটা physical process হয়. Okay, তাত আমি microbes use নকৰোঁ. It is in this step no microbes are used, only means physical processes যিবিলাক আমি আগতে পাই আহিছোঁ 9-10ত তোমালোকে যি পাইছিলা ফিজিকেল আমাৰ ফিল্টাৰিং প্ৰচেছ কিছুমান থাকে তো সেইবিলাকে ইয়াত ইউজ কৰা হ'ব. অ'কে, তো সেইবিলাক প্ৰচেছৰ থ্ৰু কৰা হয় আৰু ইয়াত 20-30% অফ দ্য ডেব্ৰিজ আৰ ৰিমুভ. যিবিলাক মিক্স মেটেৰিয়েলেই হওক বা যিবিলাক ৱেষ্ট প্ৰডাক্টছ তাত মিক্স হৈ থাকে তাৰ আমি 20-30% ৰিমুভ কৰিবলৈ ট্ৰাই কৰিম. অ'কে, তো কি হয় আমি এতিয়া যদি প্ৰচেছটোত চাওঁ ফাৰ্ষ্ট আমাৰ কি হ'ব যিবিলাক আমাৰ ফ্ল'টিং ডেব্ৰিজ থাকে ফ্ল'টিং ডেব্ৰিজবিলাক আমাৰ ছিকুৱেঞ্চিয়েল ফিল্ট্ৰেশ্যনৰ থ্ৰু ৰিমুভ কৰা হয়. এজ আই অলৰেডি ট'ল্ড ইউ ইয়াত আমি ফিজিকেল প্ৰচেছহে ইউজ কৰিম. তো ফিল্টাৰিং প্ৰচেছ ইয়াত ইউজ কৰা হয়. তো ফিল্টাৰিং আমি কোনটো প্ৰচেছ ইউজ কৰিম that is a sequential filtration. তো sequential filtration, what is sequential filtration? তোমালোকৰ পৰীক্ষাত নাহে, খালি তোমালোকে জাষ্ট জানি থোৱা কি হয় sequential filtration. তো ইয়াত আমাৰ যিটো ৱাটাৰ থাকে তাত আমাৰ ভেৰিয়াছ চাইজৰ আমাৰ ডেব্ৰিজ মিক্স হৈ থাকে হয় নাই. যিবিলাক মই ছলিডবিলাকৰ কথা কৈছোঁ, যিবিলাক ছলিড আমাৰ ৱেষ্ট থাকে ছলিড ৱেষ্টবিলাকৰ চাইজবিলাক ভেৰাইং চাইজৰ থাকে ৰাইট. তো ছিকুৱেঞ্চিয়েল ফিল্ট্ৰেশ্যনত আমি কি কৰিম ছিকুৱেঞ্চ ৱাইজ আমি ফিল্টাৰ কৰিম সেই ৱাটাৰটো যিটো আমাৰ চিৱেজ ৱাটাৰ আছিলে সেই চিৱেজ ৱাটাৰটো ছিকুৱেঞ্চ ৱাইজ তাক ফিল্টাৰ কৰা হয়. ফাৰ্ষ্ট তোমালোকৰ সৰু যিখিনি ডেব্ৰিজ থাকে সৰু চাইজৰ যিবিলাক ছলিড ৱেষ্ট তাত মিক্স হৈ থাকে সেই সৰু চাইজবিলাক আঁতৰোৱা হয়. দেন দ্য বিগাৰ ওৱান্স দেন more bigger ones. Okay, তো ছিকুৱেঞ্চ ৱাইজ ইয়াক ফিল্টাৰ কৰা হয়. অ'কে, ডেট ইজ আ ছিকুৱেঞ্চিয়েল ফিল্ট্ৰেশ্যন. ঠিক আছে, চিম্পল আমাৰ ফিল্টাৰিং প্ৰচেছেই হয়. ফিল্টাৰ কেনেকৈ কৰে তোমালোকে জানাই. তো চিম্পল ফিল্টাৰিং প্ৰচেছেই হয়, খালি তাত আমাৰ কি হ'ব ছিকুৱেঞ্চ ৱাইজ কৰা হয়. ছিকুৱেঞ্চ ৱাইজ হাউ মিনছ ডিপেণ্ডিং অন দিয়ৰ চাইজ. অ'কে, ফাৰ্ষ্ট সৰু দেন তাতকৈ অলপ ডাঙৰ তাতকৈ অলপ ডাঙৰ তেনেকুৱাকৈ কৰা হয়. ডেট ইজ আ ছিকুৱেঞ্চিয়েল ফিল্ট্ৰেশ্যন. তো ফ্ল'টিং ডেব্ৰিজ যিবিলাক থাকে মানে যিবিলাক মিক্সড নোহোৱাকৈ থাকে অ'কে, তো সেইবিলাকক আমি ছিকুৱেঞ্চিয়েল ফিল্ট্ৰেশ্যনৰ থ্ৰু ৰিমুভ কৰা হয়. তো ৱাইল যিবিলাক হেভিয়াৰ পাৰ্টিকলছ থাকে অ'কে দে উইল পাছ থ্ৰু দ্য নেট which is used for the filtering process. Then they pass away, but since they are heavier, okay, like pebbles, okay, pebbles বা nails or something like that. Okay, যিবিলাক heavier particles থাকে আৰু যিবিলাকে পাৰ হৈ আহে অলৰেডি দ্য ফিল্টাৰিং প্ৰচেছ সিহঁতক আমি কি কৰিম ছেডিমেণ্টেশ্যনৰ থ্ৰু ৰিমুভ কৰা হয়. ছেডিমেণ্টেশ্যন মই এতিয়া পাহৰি গৈছোঁ এছামিজ টাৰ্মটো কি আছিলে. তো ছেডিমেণ্টেশ্যন কি হয় যেতিয়া আমি এটা মানে ৱাটাৰ যেতিয়া আমি আনডিষ্টাৰ্বড ষ্টেটত যেতিয়া ৰাখোঁ তেতিয়া কি হয় তাৰ মানে যিবিলাক তাত মিক্স হৈ থকা বস্তু থাকে সেই মিক্স হৈ থকা বস্তুখিনি তললৈ গুচি আহে. সেই প্ৰচেছটোক আমি ছেডিমেণ্টেশ্যন বুলি কওঁ ৰাইট. চ' যিবিলাক হেভি পাৰ্টিকলছ থাকিব আমি সেই হেভি পাৰ্টিকলছবিলাকক কি কৰিম মানে সেই ৱাটাৰটো আমি ছেডিমেণ্টেশ্যন হ'বৰ কাৰণে ৰাখি দিওঁ. অ'কে, তো ছেডিমেণ্টেশ্যন হ'বৰ কাৰণে যেতিয়া ৰাখি দিম তেতিয়া আমাৰ হেভিয়াৰ যিবিলাক পাৰ্টিকলছ থাকে বাট ইন দ্য ছলিড ফৰ্ম. অ'কে, দে আৰ হেভি বাট দে আৰ ইন দ্য ছলিড ফৰ্ম. চ' সেইবিলাকক আমি কি কৰিম ছেডিমেণ্টেশ্যনৰ থ্ৰু ৰিমুভ কৰা হয়. অ'কে, চ' এতিয়া কি হয় সেনেকৈ কৰাৰ পাছত উই উইল গেট টু পাৰ্টছ ৰাইট. এটা আমাৰ কি হ'ল যিটো আমাৰ মানে ৱেষ্ট প্ৰডাক্টখিনি তোমালোকে পালা আৰু এফালে আমি ৱাটাৰ পালোঁ ৰাইট. মানে তোমালোকৰ প্ৰাইমেৰী ট্ৰিটমেণ্ট কৰা ৱাটাৰ এফালে থাকিব আৰু এফালে আমাৰ তাৰ প্ৰাইমেৰী ট্ৰিটমেণ্টত ওলোৱা যিখিনি আমাৰ ৱেষ্ট প্ৰডাক্ট আছিলে সেইখিনি থাকিব হয়নে. তো সেই ৱেষ্ট প্ৰডাক্টখিনি আমি ক'ম প্ৰাইমেৰী স্লাজ. অ'কে, ৱেষ্ট প্ৰডাক্টবিলাকক কোৱা হয় স্লাজ. ৰিমেম্বাৰ ডেট উই উইল গেট ডেট ইন দ্য ছেকেণ্ডেৰী ট্ৰিটমেণ্ট অলছ'. চ' ৰিমেম্বাৰ অ'কে যিখিনি ৱেষ্ট প্ৰডাক্ট ওলায় আমি মানে যিকোনো ৱাটাৰ যেতিয়া আমি ট্ৰিটমেণ্ট কৰোঁ মানে চাফা যেতিয়া কৰোঁ তাত
আমাৰ দুটা বস্তু ওলাব, এফালে আমাৰ চাফা পানী ওলাব আৰু এফালে আমাৰ ৱেষ্ট প্ৰডাক্ট ওলাব। যিখিনি ৱেষ্ট প্ৰডাক্ট থাকে সেই ৱেষ্ট প্ৰডাক্টক সদায় স্লাজ বুলি কোৱা হয়, while the water which is treated, okay, এইটো আমি কমপ্লিটলি চাফা নহয়, but still compared to the previous state it is now somewhat clear, right? তো সেই পানীখিনিক আমি কওঁ effluent, remember that, okay? এফালে থাকিব আমাৰ waste product যাক আমি sludge বুলি কওঁ, এফালে থাকিব আমাৰ water which is treated, that is known as effluent, okay? So কি লিখা আছে, the debris which is filtered out is known as primary sludge, okay? তাৰ একো কাম নাই, so we will means just throw it away, whereas the filtrate is known as effluent. তো যিটো আমি পানী পালোঁ সেই পানীটোক আমি নাও কওঁ effluent বুলি। The effluent is hence taken for secondary treatment. তো সেই effluentটোৱে আমি ফাইনেলি water body release কৰিম যিহেতু, তো তাক সেইকাৰণে আমি secondary treatmentৰ কাৰণে পঠিওৱা হয়। So what will happen in the secondary treatment? How it is done? So secondary treatmentত আমাৰ কি হ'ব, আমি যিহেতু ফাৰ্ষ্ট যিটো প্ৰাইমেৰী ট্ৰিটমেণ্ট আছে তাত আমি মাইক্ৰ'বছ ইউজ কৰাই নাই, তো ইন দ্য ছেকেণ্ডেৰী ট্ৰিটমেণ্ট উই উইল ইউজ দ্য মাইক্ৰ'বছ, অ'কে? ইয়াৰ মাইক্ৰ'বছ আৰ ইউজড। So what kind of microbes we will use here? Okay, we will use here aerobic microbes, remember that, okay? I'll 1 marks of the question ahe but lagibo tomaloকৰ. So in secondary treatment microbes are used to treat the water, okay? So ইয়াত আমি কি ইউজ কৰিম, আমি aerobic microbes ইউজ কৰিম। aerobic microbes চবেই জানাই aerobic microbes কাক কয়। aerobic means the process or the things that need oxygen, যেনেকৈ aerobic respiration বুলি ক'লে যিটো respiration in the presence of oxygen হয় সেইটো কোৱা হয় aerobic respiration। এতিয়া aerobic microbes বুলি ক'লে কি বুজি পাব, যে যিবিলাক মাইক্ৰ'বছ অক্সিজেনৰ প্ৰেজেঞ্চতহে জীয়াই থাকিব পাৰে সেইবিলাকক কোৱা হয় aerobic microbes, means that means they respire oxygen, হয় নাই? তো এইটো হৈছে আমাৰ aerobic microbes। আমাৰ lactobacillus হৈছে anaerobic bacteria, কাৰণ সি ফাৰ্মেণ্টেশ্যন কৰে, ফাৰ্মেণ্টেশ্যন ইজ এ anaerobic respiration, হয়নে? anaerobic হ'লে in the absence of oxygen, aerobic হ'লে presence of oxygen। যিবিলাক মাইক্ৰ'বছক ৰেছপিৰেশ্যনৰ কাৰণে অক্সিজেন দৰকাৰ হয় সেইবিলাকক কোৱা হয় aerobic microbes। তো আমি ছেকেণ্ডেৰী ট্ৰিটমেণ্টত কি হ'ব, আমি মাইক্ৰ'বছ ইউজ কৰোঁ আৰু সেই মাইক্ৰ'বছবিলাক aerobic in nature হয়, ঠিক আছে? তো যিটো এফ্লুৱেণ্ট আমি পালোঁ প্ৰাইমেৰী ট্ৰিটমেণ্টৰ পৰা, সেই এফ্লুৱেণ্টটো আমি ফাৰ্ষ্টে ডাঙৰ টেংকত তাহাঁতক ৰিজাৰ্ভ কৰি লোৱা হয় আৰু সেই টেংকত এৰেটেড টেংক বুলি কৈছে, লাৰ্জ এৰেশ্যন টেংক, হয় নাই? এফ্লুৱেণ্ট ইজ পাছ ইন টু লাৰ্জ এৰেশ্যন টেংক এণ্ড আৰ কনষ্টেণ্টলি এজিটেটেড। এৰেশ্যন টেংক মানে হৈছে যিটো টেংকত এয়াৰৰ এভেইলেবিলিটি আছে, অ'কে? এয়াৰ ইজ এভেইলেবল, এয়াৰ তাৰ থ্ৰু পাছ কৰোৱা হয়, সেইকাৰণে তাক কোৱা হয় এৰেশ্যন টেংক। তো এৰেশ্যন টেংকত পাছ কৰা হয় আৰু তাহাঁতক কনষ্টেণ্টলি এজিটেট কৰা মানে কনষ্টেণ্টলি মিক্সড আপ কৰি থকা হয়, যাতে মানে এয়াৰটো ভালকৈ মিক্স আপ হয়, এয়াৰটো গোটেই এফ্লুৱেণ্টটোৰ থ্ৰু পাছ হৈ যাব পাৰে, ঠিক আছে? তো তেনেকুৱাকৈ ফাৰ্ষ্টে তাহাঁতক ৱাটাৰটো আমি ডাঙৰ টেংকত সুমুৱাই পেলাই এয়াৰ পাছ কৰি কনষ্টেণ্টলি তাক মানে মিক্স আপ কৰি থকা হয়। তাৰ পৰা তাত আমি কি কৰিম, এৰবিক মাইক্ৰ'বছ এড কৰি দিয়া হ'ব টেংকটোত। তো এৰবিক মাইক্ৰ'বছবিলাকে তেতিয়া কি কৰিব, যেতিয়া তাত মানে ৰিলিজ কৰা হয়, তো সেই এৰবিক মাইক্ৰ'বছবিলাকে আমাৰ সেই যিটো ৱেষ্ট ৱাটাৰ আছিলে, যিটো এফ্লুৱেণ্ট আছিলে, সেই এফ্লুৱেণ্টটোত কি হয়, তেহেঁতি তাক মিডিয়া হিচাপে ইউজ কৰে, অ'কে? মিডিয়া মানে কি হয়, যাৰ মানে যিকোনো এটা মাধ্যম যাৰ ওপৰত আমাৰ এটা অৰ্গেনিজিম গ্ৰ' হ'ব পাৰে, যেনেকৈ আমাৰ কি আছিলে ট্ৰিজবিলাক ছইলৰ ওপৰত গ্ৰ' হয়, তো ছইল ইজ দ্য মিডিয়াম, ঠিক আছে? তো আমি এতিয়া কালচাৰ মিডিয়া থাকে, কালচাৰ মিডিয়াত কি হয়, আমি পাৰ্টিকুলাৰ এমাউণ্টৰ গ্লুক'জ বা ভিটামিনছ মানে যিবোৰ বস্তু আমাৰ দৰকাৰ হয় সেইবিলাক বস্তু আমি দি পেলাই এটা মিক্সচাৰ বনোৱা হয়, য'ত আমি আইডাৰ প্লাণ্টছৰ মাইক্ৰ'বছ আমি তাত গ্ৰ' কৰোঁ, সেইটো হৈছে কালচাৰ মিডিয়া, ঠিক আছে?
তাৰপৰা আমাৰ নেচাৰেলি আমি চাবলৈ গ'লে ছইল ইজ দ্য মিডিয়া ফৰ দ্য প্লাণ্ট, তো যাৰ যিটো মাধ্যমৰ ওপৰত যিকোনো এটা বস্তু গ্ৰ' হয় তাক মিডিয়া বুলি কয়, ঠিক আছে। তো ইয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব, আমি যি মাইক্ৰ'বছবিলাক আনিলোঁ, আনি পেলাই টেংকটোত দি দিলোঁ হয় নাই, টেংকটোত এফ্লুৱেণ্ট আছিলে, সেই এফ্লুৱেণ্টটোত আমি ৰিলিজ কৰি দিলোঁ। তো এফ্লুৱেণ্ট উইল এক্ট এজ এ মিডিয়া ফৰ দ্য মাইক্ৰ'ব, মিনছ দ্য এফ্লুৱেণ্ট উইল গিভ নিউট্ৰিশ্যন টু দ্য মাইক্ৰ'ব, ঠিক আছে। তো এফ্লুৱেণ্টত আমাৰ যিবিলাক পেকেটছেই হওক বা নেইলছ হওক, পাথৰ হওক, যিবোৰ মিক্স আপ হৈ আছিলে সেইবোৰ আমি আঁতৰাই দিলোঁ। এতিয়া তাত কি আছে, তাত ছলিড পাৰ্টিকেল একো নাই, চব আমাৰ মিক্স আপ পাৰ্টিকেলহে তাত আছে। তো মিক্স আপ কোনবিলাক বস্তু হৈ যায়, যিবিলাক ধৰা আমি চব্জিৰ বাকলি চাকলি সেইবিলাকো আমি পেলাই দিওঁ পানীত, হয়নে। তো সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি যি পেলাই দিওঁ পানীত, সিহঁতি সেই বস্তুবোৰ কি হয়, গেলি পচি পেলাই সেই পানীতে মিক্স আপ হৈ যায়, হয়নে, মানে মিক্স হৈ গুচি যাব। তোমালোকে যদি বহুত দিন এনেকৈ চব্জিৰ বাকলি পানীত থৈ দিয়া, সি লাষ্টত গেলি পচি পেলাই সেই পানীটোত মিক্স আপ হৈ যায়। তো তেনেকুৱা ধৰণৰ এটা মিক্সচাৰ আমি ফাইনেলি পাওঁগৈ এফ্লুৱেণ্টটোৰ পৰা। যেতিয়া তোমালোকে পাথৰ হওক বা পেকেট চেকেটবিলাক হয় যেতিয়া আঁতৰাই দিয়া হয়, তো ফাইনেলি সেই তেনেকুৱা এটা মিক্সচাৰহে থাকে, অ'কে। তো সেই মিক্সচাৰটোত যিহেতু চব্জি বাগলি তাগলি সেইবিলাকেই আছে, হয় নাই, সেইবিলাক অৰ্গেনিক ৱেষ্ট হয়, তো সেইবিলাকে তাত মানে মিক্স আপ হৈ আছে। তো ডেট উইল এক্ট এজ এ ফুড ফৰ দ্য মাইক্ৰ'ব, ঠিক আছে। তো সেই মাইক্ৰ'ববিলাকে সেই অৰ্গেনিক মেটাৰবিলাক কনজিউম কৰিবলৈ ষ্টাৰ্ট কৰে, অ'কে। দ্য মাইক্ৰ'বছ উইচ উই হেভ এডেড, দে উইল ষ্টাৰ্ট কনজিউমিং দ্য অৰ্গেনিক মেটাৰ প্ৰেজেণ্ট ইন দ্য ৱাটাৰ, অ'কে। হেন্স দে উইল মিনছ grow, they will reproduce and they will grow in that affluent, বুজি পাইছা। তো এফ্লুৱেণ্টটো কি আছিলে, এতিয়া এফ্লুৱেণ্টত অকল মিক্সড আপ পাৰ্টিকেলখিনিহে আছে, ঠিক আছে। অৰ্গেনিক ৱেষ্ট যিবিলাক সেইবোৰ মিক্সড আপ হৈ আছে, আৰু সেইবিলাক এতিয়া কি হয়, এৰবিক মাইক্ৰ'বছৰ কাৰণে ফুড হিচাপে কাম কৰিব, আৰু সেই এৰবিক মাইক্ৰ'বছবিলাকে তাত সেইবিলাক কনজিউম কৰি তাহাঁতি মাল্টিপ্লাই কৰিব, ঠিক আছে। মাল্টিপ্লাই কৰি পেলাই এতিয়া নেক্সট কি হ'ব, অ'কে। আমি কেতিয়ালৈকে সেই মাইক্ৰ'বছখিনি তাত গ্ৰ' কৰিম, মানে এফ্লুৱেণ্টত আমি কেতিয়ালৈকে মাইক্ৰ'বছখিনি গ্ৰ' কৰিম। তো মাইক্ৰ'বছ তাত দিয়া আছে কি, মাইক্ৰ'বছ কনজিউম দ্য অৰ্গেনিক মেটাৰ ইন দ্য এফ্লুৱেণ্ট, ডেট মিনছ দে উইল ৰেছপায়াৰ, অ'কে। তো তাহাঁতি কনজিউম কৰিব, আৰু that is the process of respiration, আৰু this reduces the BOD of water. The BOD হৈছে biological oxygen demand, okay. BOD means biological oxygen demand. সেই যেতিয়া তাহাঁতি কনজিউম কৰি গৈ থাকে অৰ্গেনিক ৱেষ্টবিলাক, তো BOD-টো ৰিডিউচ হৈ যায়, ঠিক আছে। BOD ৰিডিউচ হৈ যায়। BOD ফুল ফৰ্ম হৈছে বায়'লজিকেল অক্সিজেন ডিমাণ্ড। এতিয়া BOD কি হয়, তো BOD হৈছে আমাৰ পানীত মিক্স আপ হৈ থকা অক্সিজেন, অ'কে। পানীত মিক্স আপ হৈ থকা অক্সিজেন, যিটো অক্সিজেন দৰকাৰ হয় এটা মাইক্ৰ'বক অৰ্গেনিক মেটাৰক ডিকম্প'জ কৰিবলৈ, বুজি পাইছা। কি হয়, মাইক্ৰ'বক মানে অৰ্গেনিক মেটাৰ ডিকম্প'জ কৰিবৰ কাৰণে অক্সিজেন লাগে, নহয় জানো। তো সেই অক্সিজেন, যিমানটো এমাউণ্ট অফ অক্সিজেন দৰকাৰ হয়, তো যিমানটো এমাউণ্ট অফ অক্সিজেন দৰকাৰ হয় অৰ্গেনিক মেটাৰটো ব্ৰেকডাউন কৰিবলৈ, সেইটোক কোৱা হয় BOD, অ'কে। যদিহে তোমালোকে এতিয়াও বুজি নাই পোৱা, লেট মি ৰিমাইণ্ড ইউ, আমি ফাৰ্ষ্ট ইয়াৰত পাইছিলোঁ হোৱাট ইজ ৰেছপিৰেশ্যন, হয় নাই। ৰেছপিৰেশ্যন কি হয়, তাত আমাৰ গ্লুক'জ ব্ৰেকডাউন হয় ইন দ্য প্ৰেজেঞ্চ অফ অক্সিজেন টু গিভ আউট কাৰ্বন ডাই অক্সাইড এনাৰ্জি, দ'জ থিংছ, ৰাইট। গ্লুক'জ আছিল, হয়নে। গ্লুক'জ এটা অৰ্গেনিক মেটাৰ, তো সি অক্সিজেনৰ প্ৰেজেঞ্চত ব্ৰেকডাউন হয়। ইয়াতো আমাৰ কি হয়, এফ্লুৱেণ্টত মিক্স আপ হৈ আছে অৰ্গেনিক মেটাৰ, তো অৰ্গেনিক মেটাৰক ব্ৰেকডাউন কৰিবৰ কাৰণে লাগিব কি, অক্সিজেন। তো অক্সিজেনৰ লগতে আমাৰ বডিত কি হয়, আমি থাকোঁ, আমি অক্সিজেনৰ সহায়ত ব্ৰেকডাউন কৰোঁ। ইয়াত আমাৰ কি হয়, এফ্লুৱেণ্টত মাইক্ৰ'ব থাকিব, তো মাইক্ৰ'বে অক্সিজেনৰ সহায়ত অৰ্গেনিক মেটাৰটো ব্ৰেকডাউন কৰিব। তো যিমানটো অক্সিজেন লাগিব অৰ্গেনিক মেটাৰটো ব্ৰেকডাউন কৰিবলৈ, সেই এমাউণ্ট অফ অক্সিজেনক কোৱা হয় বায়'লজিকেল অক্সিজেন ডিমাণ্ড। খালি সি যেনিবা ৱাটাৰত ডিজল্ভ হৈ থাকিব,
ঠিক আছে তলত তোমালোকৰ ডেফিনেশ্যন দিয়া আছে BOD the amount of oxygen dissolved in the effluent required by the aerobic microbe to decompose the organic matter in it okay মানে যিমানটো অক্সিজেন দৰকাৰ হয় এটা মাইক্ৰ'বক আমাৰ এফ্লুৱেণ্টত মিক্সড আপ হৈ থকা অৰ্গেনিক মেটাৰক ব্ৰেকডাউন কৰিবৰ কাৰণে সেই এমাউণ্ট অফ অক্সিজেনক কোৱা হয় এজ বায়'লজিকেল অক্সিজেন ডিমাণ্ড ঠিক আছে তো লেটছ নাও গেট বেক টু দ্য প্ৰচিডিঅ'ৰ কি আছিলে আমি তাত এৰেশ্যন টেংকত এফ্লুৱেণ্ট ল'লোঁ এফ্লুৱেণ্টত আমি মাইক্ৰ'বছ ৰিলিজ কৰিলোঁ এৰবিক মাইক্ৰ'বছ ৰিলিজ কৰিলোঁ এৰবিক মাইক্ৰ'বছ তাত গ্ৰ' হ'ব হয়নে কালচাৰ হ'ব তো সিহঁতি কি কৰিব অৰ্গেনিক মেটাৰবিলাক কনজিউম কৰিবলৈ ষ্টাৰ্ট কৰিব মানে তাহাঁতক ব্ৰেকডাউন কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু ব্ৰেকডাউন কিহৰ সহায়ত কৰিব উইথ দ্য হেল্প অফ অক্সিজেন তো সেই অক্সিজেনৰ ৰিকুৱাৰমেণ্টটো আমি যেতিয়ালৈকে কমি নাযায় তেতিয়ালৈকে আমি কি কৰিম ট্ৰিটমেণ্ট কৰি থাকিম অ'কে অক্সিজেনৰ যিটো ৰিকুৱাৰমেণ্ট সেই ৰিকুৱাৰমেণ্টক আমি কি বুলি কওঁ BOD বুলি তো BOD যেতিয়ালৈকে ৰিডিউচ নহয় আমি তেতিয়ালৈকে ৱাটাৰটো ট্ৰিট কৰিম ঠিক আছে অক্সিজেন কেতিয়ালৈকে ৰিকুৱাৰ হ'ব যেতিয়ালৈকে অৰ্গেনিক মেটাৰ আছে তেতিয়ালৈকে ৰিকুৱাৰ হ'ব কাৰণ অৰ্গেনিক মেটাৰক ব্ৰেক কৰিবৰ কাৰণেহে আমাক অক্সিজেন লাগে হয়নে তো যদি অৰ্গেনিক মেটাৰেই নাথাকে তো তেনেহ'লে আমাৰ অক্সিজেনৰ ৰিকুৱাৰমেণ্টটো নাথাকিব হয়নে আৰু আমাৰ কাম কি আছিলে আমি চলিড পাৰ্টিকেল ৰিমুভ কৰি লৈ এতিয়া আমি মিক্স পাৰ্টিকেল যিখিনি অৰ্গেনিক মেটাৰ আছে সেই অৰ্গেনিক মেটাৰখিনিহে ৰিমুভ কৰিব লাগে তো অৰ্গেনিক মেটাৰ ৰিমুভ কৰিবলৈ আমি কি কৰিম তাত আমি মাইক্ৰ'বছ দিছোঁ হয়নে তো মাইক্ৰ'বছৰ অক্সিজেনৰ ৰিকুৱাৰমেণ্টটো যেতিয়া আমাক কমি আহিব BOD যেতিয়া কমি আহিব ডেট মিনছ দ্য অৰ্গেনিক মেটাৰ ইজ অলছ' গেটিং ৰিডিউচ ভিতৰত কি দিয়া আছে গ্ৰেটাৰ দ্য BOD গ্ৰেটাৰ ইজ দ্য পলিউটিং পটেঞ্চিয়েল অফ দ্য ৱাটাৰ যদি BOD ৰিকুৱাৰমেণ্টটো যদি বেছি হৈ থাকে অক্সিজেনৰ ৰিকুৱাৰমেণ্ট যদি বেছি হৈ থাকে তেনেহ'লে তাত অৰ্গেনিক মেটাৰৰ এমাউণ্টটো বেছি অৰ্গেনিক মেটাৰৰ এমাউণ্ট বেছি মানে দ্য ৱাটাৰ ইজ মোৰ পলিউটেড হয় নাই hence the water is treated till the BOD is reduced তো BOD ৰিডিউচ হ'লেকে আমি ৱাটাৰ ট্ৰিট কৰিম তাৰপৰা যেতিয়া আমাৰ BOD ৰিডিউচ হৈ গ'ল next what we will do the effluent is passed into settling tank to sediment the bacterial flux তো আমি অৰ্গেনিক মেটাৰটোতো গুচাই দিলোঁ কিন্তু যিখিনি বেক্টেৰিয়া আমাৰ গ্ৰ' হ'ল সেই বেক্টেৰিয়াখিনিতো আমি পানীত মিক্স আপ হৈ থাকিব দিব নোৱাৰোঁ তো সেইকাৰণে কি হ'ব সেই এফ্লুৱেণ্টটো আমি মানে আনডিষ্টাৰ্ব ফৰ্মত ছেডিমেণ্টেশ্যন হ'বৰ কাৰণে তাক আমি ছেটলিং টেংকলৈ পঠাই দিয়া হয় এৰেশ্যন টেংকৰ পৰা ছেটলিং টেংক এৰেশ্যন টেংকত যিহেতু এনি টাইম এয়াৰ ফ্ল' হৈ থাকে সেইকাৰণে আমি ছেটলিং টেংকত দি দিম ছেটলিং টেংকত দি পেলাই তাক সেই ছেডিমেণ্ট হ'বৰ কাৰণে থাকি যায় আৰু ছেডিমেণ্ট হৈ পেলাই তললৈ আমাৰ বেক্টেৰিয়েল ফ্লক্সবিলাক যিবোৰ বেক্টেৰিয়া আমি তাত গ্ৰ' কৰিছোঁ বেক্টেৰিয়াবিলাক তললৈ গেদ হৈ পেলাই পৰি যাব আৰু the effluent is finally released into the water body তো upper pipesৰ through effluentটো লাহেকৈ water body ৰিলিজ কৰা হয় আৰু যিখিনি বেক্টেৰিয়েল ফ্লক আছে সেই বেক্টেৰিয়েল ফ্লকখিনি তলত গেদ হিচাপে পৰি যাব আৰু বেক্টেৰিয়েল ফ্লকবিলাকক আমি এতিয়া কি বুলি ক'ম তাক কোৱা হয় হেজ এক্টিভেটেড স্লাজ যেনেকৈ তোমালোকে প্ৰাইমেৰী স্লাজ পাইছিলা প্ৰাইমেৰী স্লাজবিলাক পেলাই দিয়া হয় ইয়াততো আমি কি পাম বেক্টেৰিয়েল ফ্লক সেইখিনি ৱেষ্ট প্ৰডাক্ট আছিলে তাক কোৱা হ'ব এক্টিভেটেড স্লাজ নাও তলত আমি BODৰ ডেফিনেশ্যন আমি ডিছকাছ কৰিলোৱে নেক্সট আমাৰ আছে এক্টিভেটেড স্লাজৰ ওপৰত কথা তো এক্টিভেটেড স্লাজত কি কৰা হয় যিটো এক্টিভেটেড স্লাজ পাইছে সেই এক্টিভেটেড স্লাজটো আমি দুটা পাৰ্ট কৰোঁ এটা পাৰ্ট আমি কি কৰিম তাক আমি ইউজ কৰিম এজ ইনকুলাম ফৰ নেক্সট আমি ছেকেণ্ডেৰী ট্ৰিটমেণ্টৰ কাৰণে যেনেকৈ দৈ বনাবৰ কাৰণে আমাৰ আগৰ দৈ অকণমান দি দিয়া হয় নাই কিছুমান মানুহে কি হয় আগৰ দৈ অলপমান গাখীৰত দি দিয়ে যাতে প্ৰচেছটো সোনকাল হয় মানে কি হয় আগৰ দৈ যদি দি দিওঁ সেই আগৰ দৈখিনি লেক্টোবেচিলাছ আছে তো লেক্টোবেচিলাছে সোনকালে দৈ মৰাত সহায় কৰিব হয়নে তো লেক্টোবেচিলাছবিলাক তাত মাল্টিপ্লাই কৰি যাব ঠিক তেনেদৰে এক্টিভেটেড স্লাজবিলাকো বেলেগ একো নহয় তেন্তে অকল বেক্টেৰিয়াই হয় নহয় জানো তো সেই বেক্টেৰিয়া আমি ক'ৰ পৰা আমি আকৌ
পাম সেইকাৰণে সেই এক্টিভেটেড স্লাজৰ পৰা বেক্টেৰিয়া থৈ দিয়া হয় যাতে সেকেণ্ডাৰী ট্ৰিটমেণ্টৰ কাৰণে আমি আকৌ ইউজ কৰিব পাৰোঁ অ'কে তো আকৌ ইউজ কৰিব পৰাকৈ তাক ৰাখি দিয়া হয় তাক আমি ইন'কুলাম বুলি কওঁ অ'কে দৈ ক্ষেত্ৰতো তাক ইন'কুলাম বুলিয়ে কয় আৰু ইয়াৰ ক্ষেত্ৰত আমি ইন'কুলাম বুলিয়ে ক'ম অ'কে তো এজ ইন'কুলাম ইউজ কৰিবৰ কাৰণে ৰাখি দিয়া হয় ৱাইল আমাৰ বাকীখিনি বেক্টেৰিয়া আমি কি কৰিম বাকীখিনি বেক্টেৰিয়া আমি তাক বায়'ফুৱেল বা বায়'গেছ এইবিলাক প্ৰডিউচ কৰিবলৈ আমি ইউজ কৰোঁ ঠিক আছে তো মই প্ৰচেছটো চিম্পলকৈ আকৌ এবাৰ কৈ দিছোঁ চিৱেজ ট্ৰিটমেণ্টৰ আমাৰ দুটা ষ্টেপত হয় ফাৰ্ষ্ট প্ৰাইমেৰী ট্ৰিটমেণ্ট দেন ছেকেণ্ডেৰী ট্ৰিটমেণ্ট প্ৰাইমেৰী ট্ৰিটমেণ্টত আমি কি কৰিম ফিল্টাৰিং প্ৰচেছ আৰু ছেডিমেণ্টেশ্যন প্ৰচেছ ইউজ কৰে ফিল্টাৰিং প্ৰচেছৰ থ্ৰু আমি ফ্ল'টিং ডেব্ৰিজবিলাক আঁতৰোৱা হয় আৰু ছেডিমেণ্টেশ্যন প্ৰচেছৰ থ্ৰু আমাৰ হেভি যিবিলাক মিক্স পাৰ্টিকল থাকে সেইবিলাক আমি ৰিমুভ কৰোঁ তো আমি ৰিমুভ কৰাৰ পাছত আমি দুটা বস্তু পাম এফালে আমি ৱেষ্ট প্ৰডাক্ট পাম এফালে আমি ৱাটাৰ পাম ৱেষ্ট প্ৰডাক্টবিলাকক কোৱা হয় প্ৰাইমেৰী স্লাজ বুলি আৰু যিটো ৱাটাৰ পাৰ্ট আমি পাওঁ সেই ৱাটাৰ পাৰ্টটোক কোৱা হয় প্ৰাইমেৰী এফ্লুৱেণ্ট বুলি তো সেই প্ৰাইমেৰী এফ্লুৱেণ্টটো আমি নেক্সট ছেকেণ্ডেৰী ট্ৰিটমেণ্টৰ কাৰণেও ছেকেণ্ডেৰী ট্ৰিটমেণ্টত ফাৰ্ষ্ট তাক কি কৰিব আমি লাৰ্জ এৰেশ্যন টেংকত তাক ইনচাৰ্ট কৰা হয় তো লাৰ্জ এৰেশ্যন টেংকত তাত কি কৰিব মানে কণ্টিনিউৱাছলি এয়াৰ পাছ কৰোৱা হ'ব আৰু এয়াৰ পাছ কৰি তাত আমি কি কৰিম এৰবিক মাইক্ৰ'বছ এড কৰি দিম অ'কে এৰবিক মাইক্ৰ'বছে সেই যি এফ্লুৱেণ্ট আছিলে এফ্লুৱেণ্টৰ আমাৰ অৰ্গেনিক মেটাৰহে যিহেতু এতিয়া আছে সেই অৰ্গেনিক মেটাৰবিলাক তাহাঁতি এজ মিডিয়া ইউজ কৰে মানে তাহাঁতৰ ফুড তাহাঁতি ইউজ কৰিব তাহাঁতি সেইটো খাবলৈ ষ্টাৰ্ট কৰিব আৰু যাতে মাল্টিপ্লাই কৰিব তো আমি কেতিয়ালৈকে মাইক্ৰ'বছবিলাক মাল্টিপ্লাই কৰিম যেতিয়ালৈকে সিহঁতৰ BOD-টো ৰিডিউচ হৈ নাযায় তো BOD কি হৈছে BOD এইটো হৈছে দ্য এমাউণ্ট অফ অক্সিজেন ৰিকুৱায়াৰ্ড বাই দ্য মাইক্ৰ'ব টু ডিকম্প'জ দ্য organic matter which is present in the effluent okay যেতিয়ালৈকে আমাৰ সেই ৰিকুৱাৰমেণ্টটো কমি নাযায় তেতিয়ালৈকে আমি ৱাটাৰ মানে মাইক্ৰ'বছবিলাক গ্ৰ' কৰিম তো BOD যদি বেছি হয় ডেট মিনছ দেয়াৰ ইজ মোৰ এমাউণ্ট অফ অৰ্গেনিক মেটাৰ আৰু অৰ্গেনিক মেটাৰ বেছি মানে তাৰ পলিউশ্যন ক্ৰিয়েট কৰিব পৰা কেপাচিটিটো বেছি হয় তো যেতিয়া আমাৰ BOD ৰিডিউচ হৈ যাব ৰিডিউচ হোৱাৰ পাছত আমি কি কৰিম এফ্লুৱেণ্টটো লাহেকৈ আমি আপাৰ পাইপছৰ থ্ৰু লাৰ্জ ৱাটাৰ বডিত মানে ৰিলিজ কৰি দিওঁ ৱাইল আমি কি কৰিম তাক ফাৰ্ষ্ট ছেটলিং টেংকত ৰাখি দিম ছেটলিং টেংকত সি ছেডিমেণ্টেশ্যন হয় তো ছেডিমেণ্টেশ্যন হোৱাৰ পাছত আমি লাৰ্জ ৱাটাৰ বডিলৈ তাক পাছ কৰা হয় আনহাতে যিখিনি আমাৰ তলফালে ছেডিমেণ্টেড পাৰ্টিকলছ পৰি যায় পাৰ্টিকলছত আমাৰ কি থাকে মেইনলি বেক্টেৰিয়েল ফ্লক্স থাকে তো বেক্টেৰিয়েল ফ্লক্স again we divide into two parts okay some of the parts are kept for the next secondary treatment okay and while the other part it is used for the production of biogas or biofuel etc okay so I hope you have understood so, if there is any kind of problem please ask me okay in the next class we will start with the rest of the part